গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কাৰণে তেওঁ জিকিল। তেওঁ নিয়মতে জিকিব নালাগে। 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল। নিয়মমতে গৌৰৱ গগৈ জিকিবই নালাগিছিল। ৰূপজ্যোতি কৰ্মীৰ বিষয়ে কিনো ক'ম, তেওঁ সোমাই আৰু ওলাই দিয়ে। তেওঁ আগতে বিজেপিক গালি পাৰি 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 ভোটটো লৈছিলে, এতিয়া কাক গালি পাৰিব? এতিয়াতো মুখ্যমন্ত্ৰীক গালি পাৰিলে সি নিজে ওলাই দিলেহে হ'ব। এতিয়া ৰূপজ্যোতি কৰ্মীয়ে মাজে মাজে ওলায় আৰু মাজে মাজে সোমায় আৰু তাৰ ওচৰত মিডিয়াবিলাকো নাযায়। আজিকালি ৰূপজ্যোতি কৰ্মীয়ে একো এটা ক'বই নোৱাৰে। আগতেতো ঢেৰ কথা কৈছিলে কংগ্ৰেছত থকা টাইমত, এতিয়াতো বিজেপিত আহি এতিয়াতো বিজেপিক কাক গালি পাৰিব? আৰু এইটো কংগ্ৰেছৰ নেতাবিলাকক কাক গালি পাৰিব? ৰকিবুল হুছেইনক গালি পাৰিলেহে হ'ব। সিটোতো ধুবুৰীত থাকে, তাৰতো গালি পাৰি একো দমেই নাই, তাৰ একো লাভেই নাই। ধুবুৰীত থকা মানুহক কৈ কি লাভ আছে? সেইটোতো মৰিয়নিত আহিটোতো একো কৰিব দিব নোৱাৰে। আৰু তাৰ লগতে গৌৰৱ গগৈ গালি পাৰিব। গৌৰৱ গগৈ গালি পৰাৰ একো কামেই নাই, তেওঁ গালি পৰাৰ একো মন্তব্যই নকৰে, তেনেকুৱা একো বেয়াকৈ নকয়ে গৌৰৱ গগৈ। ৰূপজ্যোতি কৰ্মীৰ এটাই হৈ আছে এতিয়া, খাব লাগে, শুব লাগে, লেট্ৰিন কৰিব, বাথৰুম কৰিব, আহিব লাগে, শুব লাগে, এইটোৱে তাৰ কাম, খালি চাব লাগে। তাক বিজেপিক ক'ব পাৰে না কংগ্ৰেছক ক'ব পাৰিব, তাৰ মুখ বন্ধ এতিয়া কাক গালি পাৰিব? আগততো গালি পাৰি আছিলে ঢেৰ। তো গৌৰৱ গগৈক গালি পাৰাৰ উদ্দেশ্য কি? একো কামেই নাই, তেনেকুৱা মন্তব্যই নকৰে। এতিয়া কি কৈছে? এতিয়া তাৰ কথা নাই, ৰূপজ্যোতি কৰ্মীৰ এতিয়া কথা নাই। ৰূপজ্যোতি কৰ্মীয়ে কি কৈছে? এতিয়া গৌৰৱ গগৈয়ে বোলে মিয়াৰ ভোটবিলাক লৈ কিনে জিকিছে। এইটো কি যোৰহাটত মিয়া আছে নেকি? গোটেই অসমীয়াৰ থকাৰ জেগাত মিয়া আছে, পিছত কৈছে কি গোটেই বোলে মিয়া আছে। আৰে কি ফাকৰ কথা কয় ৰূপজ্যোতি কৰ্মীয়ে? ৰূপজ্যোতিৰ কৰ্মীৰ মন্তব্য, ৰূপজ্যোতি কৰ্মীয়ে কৈছে 1.5 লাখ মান বোলে মিয়াৰ ভোটত জিকিছে বোলে। যোৰহাটত ক'ত মিয়া আছে? আপোনালোকে কওকচোন, যোৰহাটত ক'ত মিয়া আছে? এতিয়া ক'ত মিয়া দেখিলে সি যোৰহাটত? এনেকৈ কথা কয়, মানে মন্তব্যবিলাক কিছু দিয়ে আৰু। ৰূপজ্যোতি কৰ্মীয়ে কৈছে সম্পূৰ্ণ বোলে মিয়াৰ ভোট 1.5 লাখ বোলে দি দিলে বোলে। ক'তনো মিয়া আছে যোৰহাটত? 1.5 লাখ বোলে মিয়া বোলে 1.5 লাখ মিয়াৰ ভোট বোলে দি দিলে, ৰূপজ্যোতি কৰ্মীয়ে কৈছে। সম্পূৰ্ণ বোলে কংগ্ৰেছক দি দিলে বোলে 1.5 লাখ ভোট। সেইটো কাৰণে বোলে গৌৰৱ গগৈয়ে জিকিলে বোলে। গৌৰৱ গগৈয়ে জিকিব নালাগিছিলে, হাৰিব লাগিছিলে বোলে। ৰূপজ্যোতি কৰ্মীৰ মতে গৌৰৱ গগৈয়ে হাৰিব লাগিছিলে বোলে। গৌৰৱ গগৈয়ে জিকিবই নালাগিছিলে ৰূপজ্যোতি কৰ্মীৰ মতে। তো মেইন ইম্পৰ্টেণ্টটো আগতে কংগ্ৰেছৰ টাইমত কংগ্ৰেছত কিমান লিড লোৱালে এইটো ক'বই নালাগে এই ৰূপজ্যোতি কৰ্মীয়ে। তাৰ নিজৰ বেলেগৰ কথাটোতো ক'বলৈ নাযাওঁ, বেলেগৰ জগাটোতো ক'বলৈ নাযাওঁ, নিজৰ জগাটোতে কিমান কথা কয় এই ৰূপজ্যোতি কৰ্মীয়ে। তো মৰিয়নি সমষ্টি আগতে যেতিয়া কংগ্ৰেছত আছিলে ৰূপজ্যোতি কৰ্মীয়ে, সেই সময়তে বিজেপিক গালি পাৰি ভোটবিলাক লয়। মই ৰূপজ্যোতি কৰ্মীক এটা কওঁ, তেওঁ এইবাৰ ৱাৰ্ড মেম্বাৰ খেলক, পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰ খেলক, তাৰপিছত বিধানসভাৰ ইলেকশ্যনটো খেলক, তাৰপিছত চাওঁ জিকিব পাৰে নে নোৱাৰে। তেখেতে বিজেপিৰ পৰা জিকিবলৈ হ'লে মানে এইবাৰ ৰূপজ্যোতি কৰ্মীয়ে ৱাৰ্ড মেম্বাৰ খেলি ল'ব লাগিব, গম পাইছেনে? ৱাৰ্ড মেম্বাৰ খেলিলেহে জিকিব পাৰিব। তেখেতে আগতে কংগ্ৰেছত থাকি বহুত গালি পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাক। এতিয়া কাক গালি পাৰিব? এতিয়া তেওঁ কাক গালি পাৰিব? মেইন ইম্পৰ্টেণ্ট সেইটো। আগতে যা তা কৈ গালি পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাক, আৰু গালি পাৰিয়ে সি জিকিছিলে। আগতে মৰিয়নিৰ মানুহবিলাকে কি কৰে, হিমন্ত বিশ্ব শৰ্মাক খুব গালি পাৰে আৰু ভাবে গালি পাৰিছে, খুব মজা পাইছে। মৰিয়নিৰ মানুহবিলাক কি কৰে, গালি পাৰাৰ কাৰণে সেইটো কাৰণে ৰূপজ্যোতি কৰ্মীকে ভোটটো দি দিয়ে। আৰু মৰিয়নিৰ মানুহবিলাক কি বুলি ভাবে, খুব ভাল গালি পাৰা মানুহ আৰু ৰূপজ্যোতি কৰ্মী, সেইটো কাৰণে দি দিয়ে আৰু। হিমন্ত বিশ্ব শৰ্মাক খুব গালি পাৰে যে, সেইটো কাৰণে দি দিয়ে আৰু এই মৰিয়নিৰ মানুহবিলাক। এতিয়া আকৌ গালি পাৰা মানুহেই নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে সি নিজে ওলাই গ'লেহে হ'ব। এতিয়া বিজেপিত কাক গালি পাৰিব? তো এতিয়া গৌৰৱ গগৈক গালি পাৰাৰ কোনো উদ্দেশ্যই নাই। গৌৰৱ গগৈ তেনেকুৱা মন্তব্যই নকৰে, গম পাইছেনে? তেনেকুৱা গালি পাৰাৰ তেনেকুৱা কোনো মন্তব্যই নকৰে। এতিয়া আপোনালোকে অসমততো গম পায়েই, গৌৰৱ গগৈ তেনেকুৱা মন্তব্য নকৰে, গৌৰৱ গগৈ গালি পাৰিবলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মা
বিষয়টোতো আপোনালোকে গম পায় কি কৈ থৈ দিছে ৰূপজ্যোতি কৰ্মীক লৈ। সেইবিলাক ভিডিঅ'টোতো এতিয়াতো ভাইৰেল হৈ আছে, কিন্তু সেইকেইটা ভিডিঅ'টো মই ক'বলৈ নাযাওঁ। এতিয়াতোতো কাক ক'ব এতিয়া ৰূপজ্যোতি কৰ্মীয়ে? আগতেতো ঢেৰ গালি পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাই, এতিয়াতোতো তেনেকুৱা ক'বলৈতো নাই, উপায় নাই, ৰাস্তাই নাই। এতিয়া কি কৰিব লাগে? খাব লাগে, শুব লাগে, সেইটোৱে কাম আৰু। এতিয়া ৰূপজ্যোতি কৰ্মীয়ে কাক গালি পাৰিব কংগ্ৰেছত? এতিয়া গালি পাৰিব হ'লে মানে ৰকিবুল হুছেইনক গালি পাৰিব। তো ৰকিবুল হুছেইনটোতো এতিয়াতো ধুবুৰীত থাকে, ধুবুৰীতো তাৰ ভোটাৰটোতো ইয়াত আহিতো একো কাম কৰি দিব নোৱাৰে। চব কামটোতো এইটো হিমন্ত বিশ্ব শৰ্মাই কৰে। হিমন্ত বিশ্ব শৰ্মাই কৰে, তো ৰূপজ্যোতি কৰ্মীৰ একো কামেই নাই। তো খাব লাগে, শুব লাগে, তাৰ কামটো এইটোৱে আছে। এতিয়া ৰূপজ্যোতি কৰ্মীৰ কাম এটাই, সেই খাব লাগে, শুব লাগে, নাচিব লাগে, ঘূৰিব লাগে, জিম মাৰিব লাগে। তো আৰু কি কৰিব লাগে? আৰু সেইবিলাকেতো দেখি পাওঁ, নাচা, ক'ত জিম মাৰা, সেইবিলাকেতো দেখি পাওঁ নিউজত। অন্য কি আছে ৰূপজ্যোতি কৰ্মী? একো নাই, জিৰ'। এতিয়া ৰূপজ্যোতি কৰ্মীৰ এটাই বস্তু বিচাৰি আছোঁ, কোনদিনা জিম মাৰা পাওঁ, কোনদিনা বস্তা ডাঙা পাওঁ, কোনদিনা নাচা পাওঁ, কোনদিনা খোৱা ভিডিঅ' পাওঁ, এইকেইটা আমি বিচাৰি আছোঁ, গম পাইছেনে? বেলেগ আমি অন্য একো ভিডিঅ' বিচৰা নাই আমি নিউজত। মেইন কথাটো এইটো। তো কেতিয়া সাঁতোৰা ভিডিঅ' পাওঁ, কেতিয়া জিম মাৰা ভিডিঅ' পাওঁ, এইকেইটা কণ্টেণ্ট আমি চাই ভাল পাওঁ ৰূপজ্যোতি কৰ্মী। তো এতিয়াতো তেনেকৈ পোৱাই নাই। তো ৰূপজ্যোতি কৰ্মীয়ে এতিয়া কাক গালি পাৰে? এতিয়া কাম নাই আৰু, বিগ জিৰ' হৈ গ'ল ৰূপজ্যোতি কৰ্মী, সেইটোৱে। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই ভাল পালে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, তো বাই বাই। তো নতুন এটা ভিডিঅ'লৈ লগ পাম।